বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ যিটো সময়ত সমগ্ৰ বিশ্বৰ সচেতন মহল শংকিত আৰু চিন্তিত, যিটো সময়ত সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতবৰ্ষৰ স্থান 180ৰ ভিতৰত 151, সেই সময়ছোৱাত নতুন বছৰটোৰ প্ৰথম দিনাখনে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া অসমৰ সাংবাদিকসকলে লগ পালে, তেতিয়া সন্মানীয় সাংবাদিকসকলৰ মাজৰে এগৰাকীয়ে সুধিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাইজান শব্দটো বৰকে ভাইৰেল হৈছে, তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতামত লাগে। আমি ভাবোঁ ইয়াতকে দুৰ্ভাগ্যপূৰ্ণ, ইয়াতকে বিড়ম্বনাপূৰ্ণ আৰু ইয়াতকে নেতিবাচক আৰম্ভণি অসমৰ সংবাদ জগতৰ কাৰণে নতুন বছৰটোত আৰু হ'ব নোৱাৰে। যিগৰাকী সন্মানীয় মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক লগ পালেই তুচ্ছ-তাচ্ছিল্য কৰে, লগ পালেই ভয় ভাবুকি আৰু ধমক প্ৰদান কৰে, সেইগৰাকী মুখ্যমন্ত্ৰীক যেতিয়া অসমৰ সন্মানীয় সাংবাদিকসকলে লগ পাইছিলে, তেতিয়া আমি ভাবিছিলোঁ যে তেওঁলোকে প্ৰশ্ন কৰিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ সাংবিধানিক মুৰব্বীৰ পদত বহি থাকিও যি ধৰণৰ অসাংবিধানিক কাম কৰে, যি ধৰণে আপোনাৰ পচন্দৰ প্ৰশ্ন নহ'লেই সাংবাদিকৰ ধৰ্মৰ কথা সুধি, ধৰ্মীয় পৰিচয় সুধি তুচ্ছ-তাচ্ছিল্য কৰে, সাংবাদিকসকলৰ নাম সুধি, মালিকৰ নাম সুধি তুচ্ছ-তাচ্ছিল্য কৰে, মালিকসকলক ভয় ভাবুকি প্ৰদান কৰাৰ কাম কৰে, সাংবাদিকসকলৰ চাকৰি খেদাই দিম বুলি আপুনি ধমক দিয়ে, এনেধৰণৰ অসাংবিধানিক কাম কাজৰ পৰা আপুনি বিৰত থাকিব নে নাই? এনেধৰণৰ প্ৰশ্নহে নতুন বছৰটোৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰিব বুলি আমি সাংবাদিকসকলৰ পৰা আশা কৰিছিলোঁ। কিন্তু তাকে নকৰি চূড়ান্ত পদলেহন, চূড়ান্ত চাটুকাৰিতাৰ নিদৰ্শন দাঙি ধৰি আমাৰ সাংবাদিকসকলে বেলেগ প্ৰশ্ন কৰাহে আমি দেখিবলৈ পালোঁ। যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত সংবাদ গোষ্ঠীসমূহ হস্তগত কৰি কেনেধৰণে সাংবাদিকসকলৰ স্বাধীনতা নোহোৱা কৰি পেলোৱা হৈছে আমি দেখিছোঁ। যিটো সময়ত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাৰ কাৰণেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰকৃত ধ্বজা বহন কৰি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতা কাৰণে উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ডৰ নিচিনা ৰাজ্যত সাংবাদিকক হত্যা পৰ্যন্ত কৰি পেলোৱা হৈছে, সেই সময়ত আমিও ভাবিছিলোঁ যে পদলেহন আৰু চাটুকাৰিতাৰ পৰা দূৰত আহি আমাৰ সন্মানীয় অসমৰ সাংবাদিকসকলে গণতন্ত্ৰৰ যি হিচাপত আমি কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পালিকা গণতন্ত্ৰৰ একোটা স্তম্ভ হিচাপে বিবেচনা কৰোঁ, একেধৰণে সংবাদ গোষ্ঠীকো, সংবাদ মাধ্যমকো আমি গণতন্ত্ৰৰ সুস্থ গণতান্ত্ৰিক পৰিৱেশ বৰ্তাই ৰখাৰ কাৰণে এটা স্তম্ভ হিচাপে বিবেচনা কৰোঁ, আৰু সেয়া প্ৰকৃত তাৰ ধ্বজা বহন কৰি আমাৰ অসমৰ সাংবাদিকসকলে যিবোৰ কৰিবলগীয়া প্ৰশ্ন, যিবোৰ মৌলিক প্ৰশ্ন, সেইবোৰ শাসক গোষ্ঠীক কৰিব বুলি আমি আশা কৰোঁ, ৰাইজে আশা কৰে। কিন্তু এনেধৰণৰ দুৰ্ভাগ্যপূৰ্ণ সময়, এনেধৰণৰ নেতিবাচক, এনেধৰণৰ বিড়ম্বনাপূৰ্ণ আৰু এনেধৰণৰ বেয়া সময়, এনেধৰণৰ দুৰ্বল সময় অসমৰ সংবাদ জগতলৈ আহিব বুলি আমি ভবা নাছিলোঁ, য'ত নেকি প্ৰতিদিনেই সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য আৰু ধমক প্ৰদান কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মুখত লগ পায়ো সেই বিষয়ত প্ৰশ্ন নকৰি আন কিবা এটা কমেডিৰ বিষয় টানি আনি প্ৰশ্ন কৰা আমি দেখিবলৈ পালোঁ। এনেধৰণৰ কাম কাজৰ পৰা আমি সাংবাদিকসকলক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ, যিবোৰ কৰিবলগীয়া প্ৰশ্ন, যিবোৰ জনসাধাৰণৰ মৌলিক সমস্যা, যিবোৰ জাতীয় সমস্যা আৰু যিবোৰ অসাংবিধানিক কাম সাংবিধানিক পদবীত থকাসকলে কৰি আছে, সেইবোৰ প্ৰশ্ন শাসক গোষ্ঠীক কৰিব লাগে আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰকৃত ধ্বজা বহনকাৰী হিচাপে পৰিচয় বহন কৰিব লাগে আমাৰ এই সন্মানীয় সাংবাদিকসকলে। আমি তাকেই আশা কৰিছোঁ, আৰু এনেধৰণৰ চাটুকাৰ আৰু এনেধৰণৰ পদলেহনকাৰী যি সাংবাদিকতা আছে, সেই সাংবাদিকতা আৰু সেইসমূহ সাংবাদিকৰ এনেধৰণৰ মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ। ধন্যবাদ। জয় অসম।